পম বুলি কয় এইটো একদম সৰু ব্ৰিড কম আছে আমাৰ অসমত 5-6টা মানহে আছে এনেকুৱা সিজু এইটো মেল হয় ফিমেল হয় জাৰ্মান শেফাৰ্ডৰ মেল হয় এইটো লং কোটৰ মেল হয় জাৰ্মান শেফাৰ্ড ফিমেল হয় এই পোৱালি দি গৈছে এখানে অলপ নোমবিলাক পৰিছে তাই এইপিনে আছে এইটো জাৰ্মান স্পিচ তাৰপিছত এইপিনে আছে এইটো গোল্ডেন ৰিট্ৰিভাৰ মেল লেব্ৰাডৰ ফিমেল হয় সকলোৰে সপোন থাকে এটা কুকুৰ পুহিবলৈ কিন্তু বহুতে ভাবি থাকে যে ডগি এটা ক'ৰ পৰা ল'ম এনে ধৰণৰ ডগি আপোনালোকে ক'ত পাব কেনেকৈ পাব আৰু বহুতৰ মাজত এটা কনফিউজন থাকে এনে ধৰণৰ ডগিসমূহ বাহিৰৰ পৰা আনা নেকি বাহিৰৰ পৰা যিসমূহ ডগি আনে সেইসমূহ বেছি দিন নাথাকে মৰি যায় গতিকে অসমত প্ৰডাকশ্যন কৰা এখন ডগি ফাৰ্মত আহিছো বৰ্তমান আৰু স্বত্বাধিকাৰী দাদাক মই চিনাকি কৰাই দিব চেষ্টা কৰিছো নমস্কাৰ নমস্কাৰ প্ৰথমতে তোমাৰ শুভ নামটো জনাবা মোৰ নাম মাসুদ হয় তোমাৰ এই ডগি ফাৰ্মখনৰ লোকেশ্যনটো জনাবা এইটো নগাঁৱত আছে নগাঁও জাজৰি বুলি কয় আৰু মোৰ ফাৰ্মখনৰ নাম হ'ল এছআৰ কেনেল আছাম যিসকলে বৰ্তমান ডগি পুহি আছে কিছুমানে ভাবিব পাৰে যে এই ডগিসমূহ বাহিৰৰ পৰা আনা নেকি আমাৰ ইয়াতে যিখিনি আছে আমি মানে কি হয় আগতে প্ৰথমতে যেতিয়া মই ফাৰ্ম খোলা নাছিলো মোৰ মৰিগাঁৱত এখন পেট শ্বপ আছিলে তো মই সেই পেট শ্বপতে তেতিয়া বেলেগৰ পৰা মানে পাঞ্জাব হওক দিল্লী হওক এইবিলাক জেগাৰ পৰা ডগ আনি কাষ্টমাৰক চেল কৰিছিলো তেতিয়া মানে মই এটা প্ৰব্লেম পাওঁ কি কোৱালিটিটো আহে আহাৰ কাষ্টমাৰক দিয়া 2-3 দিনৰ পিছত কোৱালিটিটো মৰি যায় বেমাৰ লাগে মৰি যায় তাৰ পিছতে বহুতখিনি ভিডিঅ' চিডিঅ' চাই গম পালো যে মানে তাৰ পৰা হিহঁতে এটা 45 ডেজৰ পোৱালি এটা 2-3 দিন ট্ৰেইনত ট্ৰেভেল কৰি আহি ইয়াতে ওয়েদাৰটো কমপ্লিটলি বেলেগ হয় আৰু পাঞ্জাব দিল্লী উত্তৰ প্ৰদেশ এইটো সাইডৰ ব্ৰিডিং প্ৰসিডিউৰটো বহুত বেলেগ হিহঁতে মানে সব ইনজেকশনৰ জৰিয়তে কামবিলাক কৰে সেইকাৰণে পোৱালিবিলাকৰ ইমিউন সিস্টেমটো ইমান ভাল নহয় তাৰ পিছত কি হয় মৰি যায় হেনেকে মোৰ বহুত টকা লোকসান হ'ল তাৰ পিছত মই সেইকাৰণে নিজে ভাবিলো যে মই নিজে ফাৰ্ম খুলি ইয়াতে প্ৰডাকশন কৰি পেলাই ইয়াৰ পৰা সেল কৰিম আৰু বৰ্তমান হেনেকে সেল কৰি আছো মই মোৰ টাপাও সেল কৰো পোৱালি যিমান হয় আৰু তাৰ উপৰি আমাৰ মেল আছে কাৰবাৰ ঘৰত যদি ফিমেল থাকে সেই ফিমেল বিলাকৰ লগত মিটিং কৰে যোনবিলাক পোৱালি হয় সেইবিলাকো সেল কৰো বা কিছুমান কাস্টমাৰ ঘৰত পোৱালি হয় আমাক কল কৰে সেইবিলাক পোৱালি আমি কিনি পেলাই সেল কৰো এতিয়া যেহেতু তুমি কলা যে তুমি বাহিৰৰ পৰা এবাৰ আনিছিলা আনি পেলাই লছৰ সন্মুখীন হৈছিলা এতিয়া তুমি কিয় ভাবিলা যে অসমত মই নিজে প্ৰডাকশন কৰিব পাৰো বুলি মানে লছ বুলি মানে কি হয় মোৰো হয় তাৰ উপৰি কাস্টমাৰ এজনে এটা কুকুৰ 15-16,000 18,000 ইমান টকা দি কুকুৰ এটা লয় কুকুৰটো লৈ গৈ কি হয় মৰি যায় তেখেতৰো লোকসান হৈ যায় তাৰ উপৰি ট্ৰিটমেন্টৰ নামত 3-4 দিনত বহুত টকা গুচিও যায় আৰু এজন মানুহে এবাৰ পোৱালি এটা ইমান টকা দি লোৱাৰ পিছত মৰি যোৱাৰ পিছত তেখেতে নেক্সট টাইম আৰু কুকুৰ নলয় মানে তো তেখেতৰো মনটো ভাঙি যায় সেইটো কাৰণে মই নিজে ভাবিলো যে মই ডগ ভাল পাও তো ইয়াতে মই ৰাখো আগৰ পৰাই আছিলে মোৰ ঘৰ দুজনী আছিলে তাৰ পিছত এজনীকে বৰ্তমান এতিয়া মোৰ তাত 15 জনী কুকুৰ আছে সিহঁতৰ প্ৰডাকশন কৰি আছো ভালে মান এতিয়া আজি মোৰ ফাৰ্মৰ 4 বছৰ হৈ গল এতিয়া নাই কমেও মই মোৰ ফাৰ্মৰ পৰা এতিয়ালৈকে 200 মান পোৱালি ওলাইছে 200 মান পোৱালি আৰু সেইবিলাক পোৱালি মাজত মানে মৰ্টেলিটি চান্স নাই মৰাই নাই পোৱালি কোবাত কাটছিত এটা দুটা মৰিছে তাকো বেমাৰৰ কাৰণে নহয় কিবা এক্সিডেন্ট হৈ পেলাই বা অনাৰৰ কিছুমান ভুলৰ কাৰণে মৰিছে কিন্তু এনেকে বেমাৰ হৈ আমাৰ তাত নমৰে পোৱালি আমাৰ ইয়াতে যদি হয় এটো কি প্ৰজাতিৰ হয় এটো হল জাৰ্মান শেফাৰ্ড এই ফিমেল হয় আৰু এই পোৱালি দি গৈছে এখানে অলপ নোমবিলাক খৰিছে তাই ডাবল কোটৰে হয় এজ কিমান হল বয়স কিমান এই আজি 5 বছৰ হল 5 বছৰ ফিমেল হয় জাৰ্মান শেফাৰ্ড দেখিছে ইয়াতে তেখেতে প্ৰডাকশন কৰে বিডিং কৰিবৰ কাৰণে বৰ্তমান ইয়াতে ৰখা হৈছে এপিনে আৰু বিভিন্ন ধৰণৰ প্ৰজাতি আছে কি প্ৰজাতিৰ হয় এটো হল গোল্ডেন ৰিট্ৰিভাৰ ন গোল্ডেন ৰিট্ৰিভাৰ এই ফিমেল হয় তাৰ পিছতে এপিনে এটো আছে সিজু এটো মেল হয় আগে আমি ব্রিডিংৰ কাৰণে ৰাখিছো কাবাৰ যদি ফিমেল থাকে লৈ আহিলে আমি ব্রিডিং কৰাই দিব পাৰিম এটো কি হয় এটো হল এটো ব্রিডটোৰ নাম পম বুলি কয় এটো পম ন একদম সৰু ব্রিড আৰু এটো কিমান মৰম লাগিছে চাওক খুব কম আছে আমাৰ অসমত 5-6টা মানহে আছে এনেকুৱা আপোনাৰ যদি কাবাৰ তাত যদি মানে ফিমেল থাকে তো লৈ আহিলে আমি এটো মিটিং কৰাই দিব পাৰিম আৰু এটো কি প্ৰজাতিৰ হয় এটো সিজুৱে হয় এইজনী ফিমেল হয় নোমটো কাটি দিছিলো তো নতুনকে আকৌ নোমখিনি আহিছে এপিনে আছে এটো জাৰ্মান স্পিচৰ এটো মেল হয় আৰু এপিনেও এটো জাৰ্মান স্পিচৰ মেল হয় আমাৰ তাতে জাৰ্মান স্পিচৰ ব্রিডিংটো আমাৰ অসমত বেছিকে হয় সেইকাৰণে মানে মেল দুটা ৰাখিছো তো হল লেব্ৰাডৰ ফিমেল হয় তাৰ পাছতে এপিনে আছে এটো জাৰ্মান শেফাৰ্ডৰ মেল হয় এটো লং কোটৰ মেল হয় তো ইয়াৰ যদি কাবাৰ ফিমেল যদি থাকে আমাৰ তাত লৈ আহিব পাৰিব ইয়াৰ লগত মিটিং কৰাই দিব পাৰিম আৰু এটো লং কোট হয় আৰু জাৰ্মান শেফাৰ্ডৰ বহুত গিটা কোৱালিটি থাকে এটো হল মানে ব্ল্যাক মার্কস বুলি কয় ইয়া মুখখন কোলা তেনেকে তাই মুখখন মানে আপোনাৰ ব্ল্যাক আৰু ব্ৰাউন আছে ইয়াৰখন মানে কমপ্লিট ব্ল্যাক জাৰ্মান শেফাৰ্ডটো অসমত মানে খুব কম মানে অসমত 5-6টা মানে আছে ব্ল্যাক জাৰ্মান শেফাৰ্ড 5-6টাই আছে ব্ল্যাক জাৰ্মান এজনীও লেব
লেব্ৰাডৰ ফিমেল হয় এইজনী আৰু এটো হল লেব্ৰাডৰ মেল ন আচ্ছা এটো মেল আৰু এটো ফিমেল পিছত এপিনে আছে এটো গোল্ডেন ৰিট্ৰিভাৰ মেল এটো মেল হয় ন হেতু ফিমেল আছিল নেকি হেতু ফিমেল আছিল আচ্ছা এটো মেল আৰু এটো ফিমেল এতিয়া আপোনালোকক সকলোখিনি ডগি দেখাবলৈ চেষ্টা কৰিলো যদি আপোনালোকক পোৱালি লাগে লৈ যাবলৈ পাৰিব যেহেতু বহুতৰে সপোন থাকে ঘৰখনত এটা ডগি পুহিবৰ কাৰণে এটা ডগি পুহিলেই নহব তাৰ কিছুমান নিয়ম নীতি আছে কেনেদৰে আপোনালোকে কেয়াৰ কৰিব লাগিব ভ্যাকচিন দিব লাগে বলে দাদাৰ পৰা হেতু জানিবলৈ চেষ্টা কৰিম ডগিক ভ্যাকচিনও দিব লাগে ভ্যাকচিন দিব লাগিব তাক মাহে মাহে পেলু মেডিসিন খুৱাব লাগিব আৰু বিভিন্ন মেডিসিন থাকে হেবিলাও খুৱাব লাগিব যদি আমাৰ পা লয় তো আমি ফাৰ্স্ট ভ্যাকচিনটো তো কৰাই দিও আৰু বাকি ভ্যাকচিনও আমি গুটেখিনি ডেট সেট লিখি ধুনিয়াকে বুজাই দি দিও হেতু মতে আৰু কি খানা খুৱাব লাগিব কেতিয়া কি মেডিসিন খুৱাব লাগিব কেতিয়া খানাটো তাত চেঞ্জ হ'ব আমি গুটেখিনি বুজাই দিও আৰু কাস্টমাৰ যেতিয়া অসুবিধা পায় আমালে ফোন কৰিলে হল আমাক পাই যাব আমি শিকাই দিম আৰু তাৰ উপৰিও আমি কাস্টমাৰ হেল্প বুলি এটা আমাৰ ইউটিউব চেনেল আছে এসআৰ কেনেল আসাম বুলি আৰু তাতে আমি একদম জন্ম হোৱা এক দিনৰ পৰা পোৱালি এটা একদম মানে 12 বছৰ লাগে কেতিয়া কি দানা খুৱাব লাগিব কেতিয়া কি মেডিসিন খুৱাব লাগিব গুটেখিনি দিয়া আছে বা কিবা বেমাৰ কোনটো বেমাৰৰ সিম্পটমস কি হয় যাতে কাস্টমাৰটোৱে ঘৰত কুকুৰটোৱে যদি এনেকে আছে তো কি বেমাৰ হৈছে ধৰিব পাৰে সেইবিলাকৰ ওপৰতো আমি মানে ভিডিও বনাই থৈ দিছো মানে বহুত মানুহৰ মানে ভুল ধাৰণা এটা আছে আৰু বহুতে মানে কৈ দিয়ে যে কাবাৰ ঘৰত কুকুৰ আছে এনেই মানে মানুহগৰে কৈ দিয়ে যে বহুত খৰচ মাহত 10-15 হাজাৰ টকা খৰচা কৰো কিন্তু এইবিলাক মিছা কথা এটা কুকুৰৰ নামত একদম হাৰ্ডলি মানে 1000 টকা এটা মান্থলি খৰচ হয় মাহেকত মাত্ৰ 1000 টাহে হয় কিন্তু মানে বহুতে এনেই কৈ দিয়ে যে কুকুৰ আছে বাৰডে মুক 2000-3000 খাই এইবিলাক মিছা কথা এই সিজু হয় এইজনী পোৱালি হৈছিলে তিনটা পোৱালি দিছিলে এইকিটা পোৱালি খুই আছে সাইডত দেখিছে চাগে এইকিটা পোৱালি খুই আছে আৰু যদি কাৰবাক লাগে এতিয়া আমাৰ তাত আমাৰ একচুয়ালি বুকিং থাকে এটা পোৱালি অলৰেডি বুকিং হৈ গল দুটা পোৱালি আছে তো তোমাৰ ভিডিও চাই যদি কোনোবাই বুকিং কৰে কৰিব পাৰিব ইয়াতে এনে মাকজনী দেখিছে কিমান ধুনিয়া মৰম লগা চাওক বহুত ধুনিয়া মৰম লগা হয় দেখিব পাৰিছে সিজু ন সিজু ওকে চাওক এতিয়া বৰ্তমান সিজুৰ আমি বেবি তিনটা দেখিব চেষ্টা কৰিলো এটা বৰ্তমান বুকিং হৈ গল দুটা কোনো কাৰবাক যদি লাগে বুকিং কৰিবলৈ পাৰিব যদি কাৰবাক জাৰ্মান সাফাইডৰ বেবি লাগে কিমান দিন লাগিব সময় না আমাৰটো মানে কি হয় যেহেতু আমাৰ অসমৰ প্ৰডাকচনে থাকে তো আজি বুক কৰিলে কাইলে পাই যাব আচ্ছা এটা বৰ্তমান যোন কেটা প্ৰজাতিৰ দেখালো কাৰবাক যদি বেবিৰ প্ৰয়োজন হয় আজি পেমেন্ট কৰিলে কাইলে পাই যাব বা আজি যদি মৰ্নিংত যদি সোনকালে পেমেন্ট কৰি দিয়ে তো ইভিনিংত পাই যাব গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে ফোন কৰিবলৈ পাৰিব যিহেতু বহুতৰে সপোন থাকে এটা ডগি পুহিবৰ বাবে গতিকে এটা বিভিন্ন প্ৰজাতিৰ আছে স্ক্ৰিনত ফোন নম্বৰ দিয়া হৈছে ফোন কৰি তেখেতক খুদিবলৈ পাৰিব এতিয়া ডেলিভাৰী সিস্টেমটোৰ বিষয়ে পাতো যেহেতু কিছুমান মানুহ আপাৰ আসামৰ ফালৰ পৰা ফোন কৰিব বা নামনি অসমৰ পৰা ফোন কৰিব তেখেত সকলে নিজে আহি লৈ যাব লাগিব নে ফোন কৰি পেলাই তোমালোকে অনলাইন ডেলিভাৰী কৰিবা যদি একচুয়ালি আমাৰ নগাঁও মৰিগাঁও গুৱাহাটী এই তিনিখন ডিস্ট্ৰিক্টত আমি হোম ডেলিভাৰী ফেসিলিটিও ৰাখিছো একদম ঘৰত গৈ আমাৰ মানুহে গৈ দি থৈ আহিব আৰু তাৰ বাহিৰে আপাৰ আসাম হওক বা লোৱাৰ আসাম হওক তো তেতিয়া হলে আমাক আমি মানে তেখেতে নিজে আহি চাই পেলাই লৈ যাব পাৰিব বা তেখেতৰ আহা অসুবিধা তেতিয়া হলে আমাক পেমেন্টটো অনলাইন কৰি দিব লাগিব আৰু আমি তেখেতক ডেলিভাৰী কৰাই দিম কিন্তু হোম ডেলিভাৰী নহয় যিকোনো ধৰিলক তেখেতৰ মানে ওচৰত গুৱাহাটীৰ পৰা যোৱা বাছ যত ৰয়েগে সেই জেগালৈকে আহি পেলাই লৈ যাব লাগিব আৰু লগতে আমাৰ তাত পোৱালি ললে আৰু এটা ফেসিলিটি থাকে আমাৰ পৰা যোনটো পোৱালি লব হেতু আমি গ্যাৰান্টি দিও যে পোৱালিটো ক্ৰস নহয় বুলি কাৰণ মাৰ্কেটত বহুত মানুহে বহুতে এইটো কাম কৰি আছে সৰুতে পোৱালি ধৰিব নোৱাৰি ক্ৰস নে পিওৰ হয় তো কি হয় সৰুতে ক্ৰস পোৱালি এটা দামত বেছি দিয়ে তো লাষ্টত গৈ মানুহগৰে ঠগন খাই ইমান টকা দি লৈছিলো এয়া হলকে কুকুৰটো তো আমাৰ তাপা যেতিয়া পোৱালি লব আমি তাৰ কাৰণে গ্যাৰান্টি সাৰ্টিফিকেট দি দিম যে ব্ৰিডটো অৰিজিনাল হয় ক্ৰস নহয় বুলি আৰু যদি ফিউচাৰত সেই কুকুৰটো ক্ৰস হয় আমাক কুকুৰটো ঘূৰাইও দিব নালাগে তেখেতে যিমান ৰেটে দি আমাৰ পৰা কুকুৰটো কিনিছিলে আমি সেই পেমেন্টটো কমপ্লিট ঘূৰাই দিম তেখেতে ঘূৰাই দিবা গতিকে ক্ৰস নহয় গ্যাৰান্টি সহকাৰে দিবা গ্যাৰান্টি থাকিব আচ্ছা গতিকে তেখেতে গ্যাৰান্টিও দিছে নিশ্চিন্ত মনেৰে আপোনালোকে লবলৈ পাৰিব যদি ইন ফিউচাৰ ক্ৰস উলাইও পইচা ৰিটাৰ্ণ কৰি দিম বুলি কৈছে গতিকে তেখেতে নিজে প্ৰডাকচন কৰে নিজে বিডিং কৰে কিনত দিয়া ফোন নম্বৰত যোগাযোগ কৰি তেখেতৰ ইয়াত আহিব পাৰিব আহি আপোনালোকে নিজেও লৈ যাবলৈ পাৰিব যদি অনলাইন ডেলিভাৰী লাগে প্ৰথমতে এডভান্স পেমেন্ট কৰিব লাগিব পেমেন্ট কৰাৰ পিছত আপোনালোকক ডগিটো পঠাই দিব